নমস্কাৰ ইডু অসম চেনেলত আপোনালোকক সকলোকে ওয়েলকাম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে এটা নতুন জিমেইল একাউণ্ট ক্ৰিয়েট কৰিব। হাউ টু ক্ৰিয়েট এ নিউ জিমেইল একাউণ্ট, কেনেকৈ মোবাইল নম্বৰ নিদিয়াকৈ আমি জিমেইল একাউণ্টটো ক্ৰিয়েট কৰিব পাৰিম। মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম হাউ টু ক্ৰিয়েট এ জিমেইল একাউণ্ট উইদাউট ফোন নম্বৰ। বলক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন হৈছে মোবাইল স্ক্ৰীন। ইয়াতে আপোনালোকে জিমেইলত ক্লিক কৰিব। জিমেইলত ক্লিক কৰাৰ পিছত আপোনালোকে সফালে একেবাৰে ওপৰত ইয়াতে দেখা পাইছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। এতিয়া আপোনালোকে তলত যাব। তলত যোৱাৰ পিছত ইয়াতে দেখা পাইছে এড নিউ একাউণ্ট, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। এতিয়া আপোনালোকে গুগলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। আপুনি যদি পেটাৰ্ণ দিছে তেনেহ'লে পেটাৰ্ণটো আহিব। মই ইয়াতে ফিংগাৰ দিয়া আছে, সেইকাৰণে ইয়াত ফিংগাৰটো আহিছে। মই ফিংগাৰটো দি দিছোঁ। এতিয়া এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। যিহেতু আপোনালোকে কি কৰিব, এটা নতুন জিমেইল একাউণ্ট ক্ৰিয়েট কৰিব, সেইকাৰণে এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব, ক্ৰিয়েট একাউণ্ট। তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত দুটা অপশ্যন আছে, ফৰ মাই পাৰ্চনেল ইউজ, ফৰ ৱৰ্ক অৰ মাই বিজনেছ। এতিয়া আপোনালোকে যিহেতু আপুনি নিজে ইউজ কৰিব পাৰ্চনেল, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। এতিয়া ইয়াতে ফাৰ্ষ্ট নেমটো দিব আৰু ছাৰ নেমটো দিব। নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া মই মোৰ যোনটো ডেট অফ বাৰ্থ আছে, ডে আছে, সেইটো চিলেক্ট কৰিম। তাৰপিছত মান্থটো চিলেক্ট কৰিম। তাৰপিছত ইয়াৰটো চিলেক্ট কৰিম। ইয়াৰটো চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনাৰ কি কৰিব লাগিব, জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। জেণ্ডাৰটো মই চিলেক্ট কৰি দিম। তাৰপিছত ইয়াতে নেক্সট বাটনটো দেখা পাইছে, এই নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া আপুনি যদি নিজৰ ইচ্ছাত বনাব বিচাৰে তেনেহ'লে আপোনালোক ইয়াতে ক্লিক কৰিব, বা ইয়াতে যোনটো ৰিকমেণ্ডেড দিয়া আছে, ইয়াতে আপোনাক বনাই দিছে, সেইটো যদি ৰাখিব বিচাৰে তেনেহ'লে তাতে ক্লিক কৰিলে হ'ল। বা আপুনি যদি নিজে বেলেগকৈ আইডিটো বনাব, মানে জিমেইল আইডিটো বেলেগ নাম দিব, তেনেহ'লে ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এতিয়া আপুনি নিজৰ ইচ্ছামতে কি ৰাখিব বিচাৰে, মই ইয়াতে মোৰ ইচ্ছাত যোনটো সেইটো মই দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ পাছৱাৰ্ডটো দিবলৈ কৈ আছে, আৰু পাছৱাৰ্ডটো ষ্ট্ৰং হ'ব লাগিব। এতিয়া মই ইয়াতে পাছৱাৰ্ডটো ক্ৰিয়েট কৰিম। ইয়াতে পাছৱাৰ্ডটো আপোনালোকে ষ্ট্ৰং পাছৱাৰ্ড দিব, য'ত নেকি লেটাৰ্ছ থাকিব লাগিব, নাম্বাৰছ আৰু চিম্বল থাকিব লাগিব। মই ইয়াতে দি দিছোঁ। পাছৱাৰ্ডটো এণ্টাৰ কৰাৰ পিছত ইয়াতে নেক্সট আছে, নেক্সটত ক্লিক কৰিব। হৈ গ'ল আপোনাৰ ইয়াত। এতিয়া আপোনাক কৈ আছে যে আপুনি ফোন নাম্বাৰটো দিব নেকি। এতিয়া মই ইয়াত কি কৰিছোঁ, আপোনালোকক আগতে কৈছোঁ যে কেনেকৈ আপোনালোকে মোবাইল নম্বৰ নিদিয়াকৈ এটা জিমেইল আইডি ক্ৰিয়েট কৰিব পাৰে। তো আপোনালোকে যদি ইচ্ছা কৰে মোবাইল নম্বৰটো দিবৰ কাৰণে তেনেহ'লে দিব পাৰে, আৰু নহ'লে ইয়াত স্কিপ মাৰিব পাৰে। ইয়াতে স্কিপ আছে, মই মোবাইল নম্বৰ নিদিম, সেইকাৰণে মই ইয়াত স্কিপ মাৰি দিম। স্কিপ মৰাৰ পিছত আপোনাৰ ইয়াতে জিমেইল আইডিটো যোনটো আপুনি বনাইছে সেইটো শ্ব' কৰিব আৰু নামটো শ্ব' কৰিব। এতিয়া আপোনালোকে ইয়াতে নেক্সট বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আই এগ্ৰী আছে, ইয়াতে ক্লিক কৰিব। হৈ গ'ল আপোনাৰ এতিয়া জিমেইল আইডিটো ক্ৰিয়েট হৈ গৈছে। আপুনি এটা নতুন জিমেইল আইডি একাউণ্ট ক্ৰিয়েট কৰিলে। এতিয়া মই আপোনালোকক দেখাই আছোঁ, এতিয়া আপোনালোকে যোনটো নতুন জিমেইল একাউণ্ট ক্ৰিয়েট কৰিলে সেইটো ক'ত দেখা পাব। আপোনালোকে আকৌ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত একেবাৰে তলত আপোনালোকে চাব পাৰে, এইটো হৈছে নিউ জিমেইল একাউণ্ট। ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব, আপোনাৰ সেই জিমেইল একাউণ্টটো ইয়াতে খোল খাব। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।